নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এটা ৰেচিপি দেখুৱাম। ৰেচিপিটো হৈছে ৰাতিপুৱা আমি খালী পেটত নেমু টেঙাৰ বাকলিটো বইল কৰি খালে কি ফাইদা হয় তাৰ বিষয়ে মই আজি ভিডিঅ'টো বনাইছোঁ। মই এই বস্তুটো 25 বছৰৰ পৰা খাই আছোঁ। মানে এইটো খোৱাৰ কাৰণে আজিলৈকে মোৰ কোনো বেমাৰ নাই। মোৰ এতিয়ালৈকে 53 ইয়াৰ্ছ হৈছে বয়স, কিন্তু মোৰ আজিলৈকে কোনো বেমাৰৰ হ'বলৈ সুবিধা পোৱা নাই, কাৰণ মই এই বস্তুটো সদায় ৰাতিপুৱা খালী পেটত খাওঁ। আপোনালোকেও খাই চাব। আজি কেনেকৈ মই বনাওঁ আপোনালোকক দেখাম, ঠিক আছে। এনেকৈ মই আধা লিটাৰ মগত পানী লওঁ। পানীটো এনেকৈ দিব। তাৰপিছতে এনেকুৱা কাজি নেমু ল'ব লাগে। কাজি নেমু, এই কাজি নেমু নহ'লে গোল নেমুটো ল'ব। কাজি নেমুৰ আমি ৰসটো খাই পেলাই আমি বাকলিটো পেলাই দিওঁ, কিন্তু বাকলিটো ইমানেই গুণ আছে। এই বস্তুটো খালে বইল কৰি পানীটো খালে আমাৰ ইমানেই শৰীৰত ফাইদা হয়। এনেকৈ গোল গোলকৈ কাটি পেলাই আপুনি ৰসখিনি পিচি পেলাই খাই ল'ব। তাৰপিছতে বাকলিটো নেপেলাব। বাকলিটো এনেকৈ দিব। তাৰপিছতে তেজপাত 3-4 খিলামান দিব। তাৰপিছতে মোৰ ওচৰত আদা নাই, আদা 1 টুকুৰা ইমান টুকুৰা কাটি পেলাই ইয়াত দি দিব লাগে। পিচ পিচকৈ কাটি বা খুন্দি পেলাই দি দিয়ক। তাৰপিছতে চাহপাত অকণমান দি দিম, অকণমান দিব লাগে ৰঙা চাহৰ লেখীয়া। তাৰপিছতে এই বাকলিটো বহুত তিতা হৈ যাব, সেইটো কাৰণে আপুনি গুড় অলপ মিলাই খাব। ময়ো গুড় দিওঁ। তাৰপিছত ভালকৈ যেতিয়া বইল হৈ যাব, এনেকৈ 1 টুকুৰা গুড় দি দিব। তেতিয়া তিতাটোৰ পৰা আপুনি উপকাৰ পাব, বেছি তিতা নাপাব। তাৰপিছত যেতিয়া বইল হৈ যাব, বইল হোৱাৰ পাছতে অকণমান ঠাণ্ডা কৰি পেলাই গুণগুণা গৰম পানী কৰি আপোনালোকে খালী পেটত সদায় খাব। তাৰপাছত দেখিব আপোনালোকৰ যিমান বেমাৰ আছে চব ভাল হৈ যাব। এইটো চব কেনেকৈ উতলিছে, এনেকৈ ভালকৈ উতলিবলৈ দিব লাগে। যেতিয়া এইটো ভালকৈ উতলি হৈ গ'ল, হৈ যোৱাৰ পাছত গেছটো বন্ধ কৰি পেলাই আমি চাকনিৰে চাকিব লাগে। তাৰপিছত আপুনি এইটো অলপ ঠাণ্ডা কৰি পেলাই গুণগুণা যেতিয়া গৰম হ'ব নহয়, তেতিয়া অলপ অলপ খাব লাগে। ডেইলি খাওক। আপোনালোকো মোৰ লেখীয়াকৈ একেবাৰে বেমাৰৰ পৰা মুক্ত হৈ যাব। আপুনি হস্পিটেলত যাব নালাগে, দাৱাই চাহাৰা ল'ব নালাগে। মোৰ হেল্ডি হৈ থকা ৰাজ এইটোৱে। 25 বছৰৰ পৰা মই এইটো পানী খাই আছোঁ ৰাতিপুৱা সদায়। আপোনালোকেও খাওক, আৰু আপোনালোকৰো মই সুস্বাস্থ্য কামনা কৰিছোঁ। সেইটো কাৰণে এইটো ভিডিঅ' বনালোঁ, ঠিক আছে। থেংক ইউ। মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট কৰিব হা।